গোলাঘাট জিলাৰ বৃহত্তৰ আঠখেলীয়া অঞ্চলৰ আধ্যাত্মিক অনুষ্ঠান আঠখেলীয়া আঞ্চলিক শ্ৰীমদ ভাগৱত পাঠ সমিতিৰ ৬৬তম বাৰ্ষিক অখণ্ড ভাগৱত পাঠভাগী অহা ১৭ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈকে ৭দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী সৰুকছাৰী বৰনামঘৰত অনুষ্ঠিত হ'ব। সেই উদ্দেশ্যে বিভিন্ন স্থানৰ পৰা অহা ভকত বৈষ্ণৱ গাঁওবাসী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত গায়ন বায়ন মাংগলিক ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশত নামঘৰৰ সমীপত লাইখুঁটা স্থাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় আইসকলে উক্ত স্থানত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। আঠখেলীয়া আঞ্চলিক শ্ৰীমদ ভাগৱত অখণ্ড পাঠ অনুষ্ঠান এই অনুষ্ঠানভাগী আমি 1999 চনৰ পৰা আমি 25টা বছৰ তথা যোৱা বছৰলৈকে আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিলোঁ। গতিকে এই বছৰো আমি ঠিক তেনেধৰণে আমাৰ এই শ্ৰী শ্ৰী সৰুকছাৰী বৰনামঘৰ সমূহ খেলুৱা ৰাইজ একত্ৰিত হৈ আমি অনুষ্ঠানভাগ অহা চ'ত মাহৰ 3 তাৰিখৰ পৰা 17 মাৰ্চৰ পৰা আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হ'লোঁ। গতিকে এই অনুষ্ঠানভাগী আমি হোৱাৰ আগতে আজি আমি এই লাইখুঁটা ভাগ উন্মোচন কৰিলোঁ। এই উন্মোচনৰ কাৰণে আমি আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ অধ্যক্ষ মহোদয় শ্ৰীযুত তুলসী হাজৰিকাদেৱক আমন্ত্ৰণ কৰি আনিলোঁ। তেখেতৰ দ্বাৰাই আমি এই লাইখুঁটা উন্মোচনৰ কাৰ্যভাগ সমাপন কৰিলোঁ। আমি পৰৱৰ্তী আমাৰ যিখিনি কাৰ্য সেই কাৰ্যখিনি আমি আজি যেনেকৈ ধৰণে সফল ৰূপায়ণ হৈছে, গতিকে আগন্তুক দিনতো আমাৰ যিখিনি কাৰ্যসূচী থাকিব সেই কাৰ্যখিনিও আমি সফলভাৱে ৰূপায়ণ হৈ যাব বুলি আমি কামনা কৰিছোঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। তিতাবৰৰ পৰা দীপন শইকীয়াৰ ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।